हेलो गाइस वेलकम टू माय चैनल। आज मैं बनाब लैसो पटल भरुआ। तो हेतु कारण मैं लैसो 9टामान पटल। फ्रेश पटल लब, आपनालोके पुराना पटल नलब। तो पटलखिनि मैं सिली पेले तारपरा गुटी सुटी सब उलाई लैसिलो। तो हे गुटिर मसলাই बनाम मेनके। तो ये मसलाটো आपनार बनाबर কাৰণে मैं लैसो ताते सरियह आरो जलकिया। आपुनि आपनालोकर हिसाबत लब पारे। मैं यात 3टामान जलकिया लैसो आरो अलप मुठी मारि पेले सरियह लैसो। ताते मैं दी दिम आपनार एटा डाঙर पियाज काटिसिलो, तारे मैं आधा टुकुर पियाज दी दिसो। काटि रखाके एके मिहि मिहि काटिब नालागे, अलप गोटाके राखिब जाते एटु पिसिबर কাৰণে ठीक থাকে। ताते मैं आदा নহৰু অকমান নিজৰ আন্তাজত লৈছো। মই যিমানখিনি মছলা মোৰ হিচাপত মানে আমি খাওঁ মই হেতু হিচাপত লৈছো। আপোনালোকৰ হিচাপত ল'ব পাৰে। তাৰ পাছত মই তাতে দি দিম গুৰি মছলা। তাতে দি আছো হালধি আধা চামুচ, জলকীয়া গুৰি আধা চামুচ, ধনিয়া গুৰি আধা চামুচ আৰু জিৰা গুৰি আধা চামুচ। কিন্তু মোৰ তাত গুৰি নাই যেহেতু মই গোটাকে জিৰাটো দিছো আধা চামুচকে। এতিয়া আমি এইখিনি সবখিনি পিছি লওঁ। পিছি কেনে মই কি কৰিম আপোনালোকক দেখাইছো। প্ৰথমতে মই এই মছলাখিনি আধা পিছা কৰি ল'ব লাগিব। তো প্ৰথমে আধা পিছা কৰি লওঁ। এই আধা পিছা হ'ল। এই আধা পিছা মছলাখিনি এতিয়া মই এই পটলৰ যিখিনি গুটি উলাই থোৱা আছে সেইখিনি এড কৰি দিম, কাৰণ এইটোৰে মেইন মছলাটো হ'ব। আৰু পটলখিনি আপোনালোকে দেখিছে মই মাজৰ পৰা ফালি কিনে ৰাখিছোঁ। তো মছলাখিনি তাৰ ভিতৰলৈকে যাব। এতিয়া মই নিমখ দি দিছোঁ। নিমখ মই সোৱাদ অনুসাৰে দিছোঁ, যে আমি যিমানখিনি খাওঁ আৰু আপোনালোকে কম বেছি যিমান খায় সিমানখিনি এড কৰিব পাৰে। তাৰ পাছত মই এইখিনি আৰু এবাৰ পিছি ল'ম। এইখিনি পিছা হৈ গ'ল। এতিয়া দেখিছে মছলাখিনি ৰেডি হৈ গৈছে। এই মছলাখিনি দেখিছেনে পটলটো মই ফালি ৰাখিছোঁ যে গুটিখিনি ওলাই পেলাই। এতিয়া পটলটো ভিতৰত মই মছলাখিনি ফিল কৰিম পুৰা একেবাৰে টাইটকৈ ফিল কৰি দিম ভৰ্তিকৈ। তাৰ পাছত এটা আমাৰ টুইষ্ট আহিব ইয়াত কৰিবৰ কাৰণে, মই সেইটোও দেখাই আছোঁ কি হ'ব। আপুনি যেতিয়া ফিল কৰোঁতে আপোনালোকে ভালকৈ ফিল কৰিব যাতে টাইট হৈ যায় বস্তুটো। এতিয়া দেখিছে মই সূতা লৈছোঁ। এই সূতাৰে মই এতিয়া গোটেই পটলখিনি বান্ধি দিম, যাতে মানে যিহেতু আমি এইটো ফ্ৰাই কৰিব লাগিব, ফ্ৰাই কৰোঁতে যাতে মছলাখিনি তাৰ ভিতৰৰ পৰা ওলাই নাহে আৰু তাৰ ভিতৰতে পকি যাব যেতিয়া আমি এইটো ফ্ৰাই কৰিব যাম। তো এইখিনি দেখিছে মই সবখিনি পুৰা ফিল কৰি ল'লোঁ। ফিল কৰি মই টাইট কৰি বান্ধিও লৈছোঁ। এতিয়া মই কেৰাহীত তেল লৈছোঁ জোখ অনুযায়ী যিমানখিনি আপোনালোকে খায়। মানে এনেকুৱা নহয় যে আপুনি কম তেলতো ভাজিলে বেয়া হ'ব, এনেকুৱা নহয়। আপোনালোকে যিমানখিনি তেলত ভাজে সেইটো ধুনীয়াই হ'ব। মই ইয়াত অলপ তেলটো সৰহকৈ লোৱাৰ কাৰণে মই পিছত অলপ কমায়ো লৈছোঁ। এতিয়া দেখিছেনে এইখিনি হৈ আহিছে। এইখিনি মই ল' ফ্লেমত বনাই আছোঁ, কাৰণ আপুনি ভালকৈ ভিতৰৰ মছলাখিনিও সিজিব দিব লাগিব, কাৰণ পটল বস্তুটো সোনকালে ফ্ৰাই হৈ যায়। তো প্ৰথমতে সেইখিনি আমি মছলাখিনি সিজাকৈ আমি প্ৰথমতে এইটো ভাজিছোঁ। তাৰপিছত এইখিনি আমি ডিপ ফ্ৰাই নিচিনাও কৰি ল'ব পাৰোঁ। আপোনালোকে কোমল ৰাখিও খাব বিচাৰে, যদি ছফ্টনেছটো যদি তাৰ বিচাৰে তো সেনেকৈ ৰাখিও খাব পাৰে। তো এইখিনি মই ওলোটাই দি আছোঁ চবফালে যাতে পকিও যাওক সিজিও যাওক। তাৰপিছত অলপ দেৰি কাৰণে ঢাকনো লগাই পেলাই ৰাখিম, যাতে এইখিনি ভালকৈ নিজৰ ভিতৰতে ভাপতে হৈ থাকক। এতিয়া দেখিছেনে হৈ গৈছে মোৰ। এইখিনি ধুনীয়াকৈ হোৱাৰ পাছত ওলোটাই দিয়াৰ পাছত ৰঙচুৱা ৰংটো তাৰ আহিয়ে যায়। তাৰপিছত এইখিনি আমাৰ ৰেডি হৈ গ'ল খাবলৈ। আশা কৰোঁ আপোনালোকে চাই পেলাই ভিডিঅ'টো ভাল পাইছে। থেংক ইউ।